নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি জুবিন গাৰ্গৰ গোচৰৰ শুনানি আছিল আৰু শুনানিৰ অন্তত আবেগিক হৈ পৰিল পত্নী গৰিমা শইকীয়া গাৰ্গ ন্যায় বিচাৰি আবেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ প্ৰশ্ন উত্থাপন কৰিছে আমি কিমান দিন অপেক্ষা কৰিম জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে কিমান দিন অপেক্ষা কৰিম ধৈৰ্য পৰীক্ষা লবলৈ বাদ দিয়ক জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি দিয়ক আৰু এনেকৈ আবেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ সংবাদ মাধ্যমৰ আগত চকু পানী টুকিছে গৰিমা শইকীয়া গাৰ্গে আৰু আজিৰ দিনতো পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ ন্যায় বিচাৰি কান্দি উঠিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ আজি শুনানি আছিল গুৰুত্বপূৰ্ণ শুনানি আছিল আৰু শুনানিৰ অন্তত পত্নী গৰিমা শইকীয়া গাৰ্গ আবেগিক হৈ পৰিছে ন্যায়ৰ বাবে অপেক্ষা কৰি ভাগৰি পৰা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আবেগিক হৈছে আৰু কৈছে কিমান আৰু ধৈৰ্য ধৰিম প্ৰশ্ন উত্থাপন কৰিছে আমি আৰু বেছি দিন ধৈৰ্য ধৰি থাকিব নোৱাৰিম গতিকে জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া চলি আছে সেই প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তুলক আমাক সোনকালে ন্যায় লাগে জুবিন গাৰ্গৰ প্ৰকৃত ঘটনা আমি জানিব লাগে আমাক ন্যায় লাগে বুলি উল্লেখ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে সমান্তৰালকৈ চৰকাৰ আৰু ন্যায়পালিকাৰ ওচৰত ফাষ্ট ট্ৰেক আদালত গঠনৰ দাবী উত্থাপন কৰিছে জুবিন গাৰ্গৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি এটা অন্তিম উত্তৰ ৰাইজে পাব লাগে বুলি দাবী উত্থাপন কৰিছে কোনো দিনে যাতে কোনো দোষী হাৰি যাব নোৱাৰে সেইটো নিশ্চিত কৰক আৰু এনেকৈ পত্নী গৰিমা শইকীয়া গাৰ্গে কান্দি উঠিছে আৰু স্পষ্টকৈ পুনৰ এবাৰ ন্যায় বিচাৰি আবেগিক হৈ পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তেওঁ স্পষ্টকৈ কৈছে আমি আৰু কিমান দিন ধৈৰ্য ধৰিম জুবিন গাৰ্গে ন্যায় লাভ কৰিব লাগে সোনকালে তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগে ইমান মাহ হল কেইবাটাও মাহ পাৰ হল কিন্তু বৰ্তমানলৈকে জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়া চলি আছে গতিকে জুবিন গাৰ্গৰ পত্নীৰ এটাই দাবী শীঘ্ৰেই জুবিন গাৰ্গৰ প্ৰকৃত কাৰণ জানিব লাগে আমাক ন্যায় লাগে আমি এটাই বিচাৰিছো আমাক মাত্ৰ অন্তিমটো উত্তৰ লাগে আদালতৰ পৰা আৰু এনেকৈ পুনৰ এবাৰ সংবাদ মাধ্যমৰ আগত আবেগিক হৈ পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ সমান্তৰালকৈ ফাষ্ট ট্ৰেক আদালত গঠনৰ দাবী উত্থাপন কৰিছে জুবিন গাৰ্গৰ এই সমগ্ৰ গোচৰটো ক্ষিপ্ৰ কৰি তুলিব লাগে লেহেমীয়া হৈছে বুলি কৈছে পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ দৰে এটা সত্তা বা জুবিন গাৰ্গৰ দৰে এগৰাকী ব্যক্তিৰ যি তদন্ত প্ৰক্ৰিয়া চলিব লাগিছিলে তেনেকৈ চলা নাই তদন্ত প্ৰক্ৰিয়া লেহেমীয়া হৈছে বুলি কৈছে আৰু তাৰ পিছতেই ক্ষোভ উজাৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে ক্ষিপ্ৰ কৰিব লাগে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব লাগে আৰু জুবিন গাৰ্গৰ সৈতে কি ঘটনা সংঘটিত হৈছিল সমান্তৰালকৈ জুবিন গাৰ্গৰ লগত থকা সকলো কথা উলাই পৰিব লাগে আৰু সাত অভিযুক্তই জামিন আবেদন কৰি আছে তেওঁলোকক লৈ মন্তব্য কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁ কৈছে আটাইকেইগৰাকী অভিযুক্তই যাতে বাহিৰলৈ ওলাব নোৱাৰে সেইটো নিশ্চিত কৰিব লাগে আৰু অপৰাধীৰ বা অভিযুক্তৰ যিকেইবাৰে দোষী হয় দোষীয়ে যাতে উচিত শাস্তি পায় তাৰ কাৰণ দাবী উত্থাপন কৰিছে তেওঁলোকৰ বিপদ নিশ্চিত কৰিব লাগে আৰু ফাষ্ট ট্ৰেক আদালত গঠন কৰি এই যি ন্যায় প্ৰক্ৰিয়া চলি আছে সেই ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলাৰ দাবী উত্থাপন কৰিছে আৰু এনেকৈ সংবাদ মাধ্যমৰ আগত আবেগিক হৈ এই মন্তব্য আগবঢ়াইছে পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁ কৈছে জুবিন গাৰ্গৰ দৰে এটা সত্তাৰ যদি এটা গোচৰ ইমান দিন চলি থাকে তেন্তে আমি কি আশা কৰিম গতিকে চৰকাৰ তথা ন্যায়পালিকাৰ ওচৰত দাবী উত্থাপন কৰিছে যে সমগ্ৰ গোচৰটো ফাষ্ট ট্ৰেক আদালতত নিব লাগে আৰু বৰ্তমান সময়ত আদালতৰ বাহিৰত এনেকৈ দৃশ্যাংশ দেখুৱাইছো এনেকৈ আবেগিক হৈ পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ স্পষ্ট কৰিছে ইমান দিন হল জুবিন গাৰ্গৰ সৈতে কি ঘটনা সংঘটিত হৈছিল সকলো কথা ক'ব লাগে সমান্তৰালকৈ আটাইকেইগৰাকী অভিযুক্তক লৈ ডাঙৰ মন্তব্য কৰিছে অমৃত প্ৰভাৰ কথা উল্লেখ কৰিছে অমৃত প্ৰভাৰ মুখত অনুশোচনা নাই ইমান দিন তেওঁক দেখিলো কিন্তু তেওঁৰ মুখত অনুশোচনা নেদেখিলো বুলি উল্লেখ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু শ্যামকানু মহন্তক লৈ ডাঙৰ মন্তব্য কৰিছে ইয়াৰ উপৰি সিদ্ধাৰ্থ শৰ্মাৰ যি পানী কোম্পানী আছে বা যি কোম্পানী আছে যি একুৱা কোম্পানী আছে তাক লৈ মন্তব্য কৰিছে বিত্তীয় কেলেংকাৰীক লৈ মন্তব্য কৰিছে দুই পিএছৰ যি বিত্তীয় কেলেংকাৰী তাক লৈ ডাঙৰ মন্তব্য কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু জুবিন গাৰ্গৰ সৈতে কি ঘটনা সংঘটিত হ'ল সেই সকলো কথা ওলাব লাগে আৰু ফাষ্ট ট্ৰেক আদালত গঠন কৰি জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ আহ্বান কৰিছে আৰু প্ৰতিগৰাকী অসমীয়া ৰৈছে বুলি উল্লেখ কৰিছে প্ৰতিগৰাকী অসমীয়া ৰৈ আছে সকলো অপেক্ষা কৰি আছে ইমান আৰু ধৈৰ্যৰ পৰীক্ষা নলব শীঘ্ৰে জুবিন গাৰ্গে ন্যায় লাভ কৰিব লাগে জুবিন গাৰ্গৰ প্ৰকৃত ঘটনাৰ কাৰণটো কি
খোলাকৈ ক'ব লাগে, আদালতে গুৰুত্ব সহকাৰে ল'ব লাগে, চৰকাৰে গুৰুত্ব সহকাৰে ল'ব লাগে, সমান্তৰালকৈ ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰাৰ দাবী উত্থাপন কৰিছে। আৰু এনেকৈ সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গৰ পত্নীয়ে আৱেগিক হৈ এই মন্তব্য কৰিছে যে আমাৰ আৰু ধৈৰ্য পৰীক্ষা নল'ব, বহুদিন হ'ল, কেইবা মাহো হ'ল, গতিকে জুবিন গাৰ্গক শীঘ্ৰে ন্যায় প্ৰদান কৰক, আমি আৰু ৰৈ থাকিব নোৱাৰোঁ, প্ৰকৃত কাৰণ জানিব লাগে। আমাৰ ওচৰত জুবিন পত্নীৰ ভাষ্য আছে, সমান্তৰালকৈ অধিবক্তাৰ মন্তব্য আছে। কি কৈছে জুবিন গাৰ্গৰ পত্নীয়ে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। শুনানি মানে সিদ্ধাৰ্থৰ যিহেতু ডিচাৰ্জ ফাইল কৰিছিলে যোৱাবাৰ আৰু তাৰ অবজেকশ্যন হৈছে কিন্তু শুনানি অহাবাৰহে হ'ব। আকৌ শেখৰজ্যোতি গোস্বামীয়ে আজি পুনৰবাৰ ডিচাৰ্জ পিটিশ্যন দিছে, গতিকে সেইখিনিও 16 তাৰিখে অহা ডেট আছে, তাত হ'ব। আৰু মহাবীৰ একুৱাৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটৰ কাৰণে যিটো এটাচমেণ্ট আছিলে পিটিশ্যন, সেই সকলোখিনি অহা 16 তাৰিখে হ'ব। গতিকে আজি সিমানখিনি সেইটোৱে কৈ আছোঁ। আৰু শ্যামকানু মহন্তৰ বিশেষকৈ লয়াৰে ডকুমেণ্টৰ কথা কৈ পেলাই বহুতখিনি খেলি মেলি কৰি আছে আৰু তেওঁ মানে অলপ কনফিউজ যেন লাগিছে। গতিকে সেই কথাবোৰ চাওঁ অহা 16 তাৰিখে আকৌ কি হয়। আৰু আমি বাৰে বাৰে বিশেষ আদালতখনৰ কথা কৈয়ে আছোঁ, এখন নহ'লে নহ'ব, নহ'লে ইমান দিন ধৰি আৰু এনেকৈ শুনানি চলি থাকিব বছৰ বছৰ ধৰি, সেইটো জুবিন গাৰ্গৰ লগত বা এনেকুৱা এটা বিশেষ কেছৰ লগত এইটো কথা হোৱাটো সম্ভৱ নহয়। আৰু অসমৰ ৰাইজে আমি যিমান পাৰি ক্ষিপ্ৰতাৰে আমি মানে শুনানি ৰায়দানটো বিচাৰিছোঁ, এটা শেষ আমি উত্তৰ পাব লাগে, সেইটোৱে কথা। আৰু দোষী মানে অলৰেডি সাব্যস্ত হৈছে, গতিকে দোষীয়ে শাস্তি পাব লাগে, সেইখিনিয়ে কথা। এতিয়া যিমান পাৰি সোনকালে ক্ষিপ্ৰতাৰে হওক কথা, সেইটো সদায় কৈ আছোঁ। অনুশোচনা কোনো ধৰণৰ নাই, অমৃতপ্ৰভাৱো দেখিছোঁ, কোনো ধৰণৰ অনুশোচনা নাই, সকলো খুব নৰ্মেলি আছে। মই সেইকাৰণে নাজানো তেওঁলোকৰ মনত কি আশ্বাস আছে নে কি ভাবি আছে তেওঁলোকে, কিন্তু কটকটীয়া বিচাৰ হ'বই লাগিব আৰু ন্যায় প্ৰতিষ্ঠা খুব ভালদৰে হ'ব লাগিব, শাস্তি পাবই লাগিব। কিবা যদি জামিনৰ কথাও ভাবিছে, এইবোৰ নিবেদনটো চলিয়ে আছে, গতিকে কোনোদিনে সেই দোষীকেইটাই মানে জামিনটো পাবই নালাগে, একদম চিধা বিচাৰ হ'ব লাগে আৰু শাস্তি পাব লাগে, একদম কঠোৰতকৈ কঠোৰ। শ্যামকানু মহন্তই যি 3খন পিটিশ্যন দিছিলে আৰু সিদ্ধাৰ্থ শৰ্মাই যি 3খন পিটিশ্যন দিছিলে, সিদ্ধাৰ্থ শৰ্মাই কৈছিলে যে কেছটোৰ পৰা তেওঁক ৰেহাই দিব লাগে। তেওঁ কৈছিলে যে তাত যিখিনি বস্তু কৰণৰ কোৰ্টত হৈছে তাৰে ডিটেইলছখিনি তেওঁক লাগে। এই গোটেইকেইখন পিটিশ্যনৰ ওপৰত আজি হিয়াৰিং হ'ল, 26 তাৰিখে তাৰ ওপৰত অৰ্ডাৰ হ'ব। আৰু 23, 24, 25 3খন পিটিশ্যন আছিলে শ্যামকানু মহন্তৰ, সেই শ্যামকানু মহন্তৰ 3খন পিটিশ্যনৰ ওপৰত শুনানি হ'ল। তেওঁ বেংক একাউণ্ট ফ্ৰজেন কৰা হৈছে, সেইটো শুনানি আজি হ'ল আৰু 16 তাৰিখে অৰ্ডাৰ দিব। আৰু সিদ্ধাৰ্থ শৰ্মাৰ যি 3খন পিটিশ্যন আছিলে যে তেওঁক ৰেহাই দিব লাগে গোচৰটোৰ পৰা, চেংচন নাই, আৰু এখন পিটিশ্যন আছিলে যে কৰোণা কোৰ্টত যিখিনি ডকুমেণ্ট আছে তাক লাগে, সেই 3খনৰ ওপৰত 16 তাৰিখে শুনানি হ'ব। আজি অবজেকশ্যন ফাইল কৰিছে, শুনানি হ'ব, সেইদিনাখনে 16 তাৰিখে গোটেই ঘটনাটোৰ ওপৰত অৰ্ডাৰ দিব। ডেফিনেটলি আমি যিটো কথা কৈ আছোঁ যে আজিৰ তাৰিখলৈকে এতিয়া ডকুমেণ্টখিনিয়ে দি হোৱা নাই। আমি কৈ আছিলোঁ যে প্ৰথমৰ পৰা কৈ আছিলোঁ যে ফাৰ্ষ্ট ট্ৰেক কোৰ্ট এখন কৰক, ডে টু ডে হিয়াৰিং কৰক, তেতিয়াহে কেছটো সোনকালে শেষ হ'ব। এতিয়া ডকুমেণ্টৰ আদান প্ৰদানে শেষ হোৱা নাই। আজি শেখৰজ্যোতি গোস্বামী এখন পিটিশ্যন দিছে, তেওঁক ওচৰটোৰ পৰা ৰেহাই দিব লাগে। কৈছোঁ যে আপোনালোকে এখন ফাৰ্ষ্ট ট্ৰেক কোৰ্ট বহুৱাক, ডে টু ডে হিয়াৰিং কৰক, কাৰণ এখন কোৰ্টে ইমান জল্দি নোৱাৰে। ডেফিনেটলি উই আৰ থেংকফুল টু আমি ধন্যবাদ দিছোঁ ছেছন কোৰ্টক যে তেখেতে যিমান পাৰে সোনকালে কেছটো পষ্ট কৰি আছে, লগাই আছে। কিন্তু এনেকৈ নহ'ব, এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব এই কেছটো শেষ। আৰামছে লাগিব, 20 বছৰ আৰামছে লাগিব। এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে, গোটেইখিনিক যদি আপুনি আনে আৰামছে লাগিব। গতিকে আমি এটা দাবী জনাইছিলোঁ যে আমাৰ এটা দল লাগে, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, সেইটো চৰকাৰে দিছে। কিন্তু লগে লগে কৈ আছোঁ যে অসমবাসীয়ে বিচাৰিছে তেখেতসকলৰ হিয়াৰ আমঠুৰ কেছটো সোনকালে শেষ হওক, জুবিন দাই ন্যায় পাওক, আৰু সেইকাৰণে এখন ফাৰ্ষ্ট ট্ৰেক কোৰ্ট ইমিডিয়েটলি কৰিব লাগে আৰু ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিব লাগে। আমি অলৰেডি অনাৰেবল ছেছন কোৰ্টক আমি এখন এপ্লিকেশ্যন দিছিলোঁ, যিমান পাৰে খৰতকীয়া কৰিব লাগে, সেই সংক্ৰান্তে কৰি আছে। আৰু আমি অনাৰেবল গুৱাহাটী হাইকোৰ্টক এখন এপ্লিকেশ্যন দিম, তাৰ কাৰণে কাম চলি আছে। শ্যামকানু মহন্তই যি 3খন পিটিশ্যন দিছিলে আৰু সিদ্ধাৰ্থ শৰ্মাই যি 3খন পিটিশ্যন দিছিলে, সিদ্ধাৰ্থ শৰ্মাই কৈছিলে যে কেছটোৰ পৰা তেওঁক ৰেহাই দিব লাগে। তেওঁ কৈছিলে যে তাত যিখিনি বস্তু কৰণৰ কোৰ্টত হৈছে তাৰে ডিটেইলছখিনি তেওঁক লাগে। এই গোটেইকেইখন পিটিশ্যনৰ ওপৰত আজি হিয়াৰিং হ'ল, 26 তাৰিখে তাৰ ওপৰত অৰ্ডাৰ হ'ব। আৰু 23, 24, 25 3খন পিটিশ্যন আছিলে শ্যামকানু মহন্তৰ, সেই শ্যামকানু মহন্তৰ 3খন পিটিশ্যনৰ ওপৰত শুনানি হ'ল। তেওঁ বেংক একাউণ্ট ফ্ৰজেন কৰা হৈছে,
সেইটো শুনানি আজি হ'ল আৰু 16 তাৰিখে অৰ্ডাৰ দিব আৰু সিদ্ধাৰ্থ শৰ্মাৰ যি 3খন পিটিশ্যন আছিলে যে তেওঁক ৰেহাই দিব লাগে গোচৰটোৰ পৰা চেংচন নাই এই আৰু এখন পিটিশ্যন আছিলে যে কৰোনা কোৰ্টত যিখিনি ডকুমেণ্ট আছে তাক লাগে সেই 3খনৰ ওপৰত 16 তাৰিখে শুনানি হ'ব আজি অবজেকশ্যন ফাইল কৰিছে শুনানি হ'ব সেইদিনাখন 16 তাৰিখে গোটেই ঘটনাটোৰ ওপৰত অৰ্ডাৰ দিব ডেফিনেটলি আমি যিটো কথা কৈ আছোঁ যে আজিৰ তাৰিখলৈকে এতিয়া ডকুমেণ্টখিনিয়ে দি হোৱা নাই আমি কৈ আছিলোঁ যে প্ৰথমৰ পৰা কৈ আছিলোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট এখন কৰক ডে টু ডে হিয়াৰিং কৰক তেতিয়াহে কেছটো সোনকালে শেষ হ'ব এতিয়া ডকুমেণ্টৰ আদান প্ৰদানে শেষ হোৱা নাই আজি শেখৰজ্যোতি গোস্বামী এখন পিটিশ্যন দিছে তেওঁক ওচৰটোৰ পৰা ৰেহাই দিব লাগে কৈছোঁ যে আপোনালোকে এখন ফাষ্ট ট্ৰেক কোৰ্ট বহুৱাক ডে টু ডে হিয়াৰিং কৰক কাৰণ এখন কোৰ্টে ইমান জল্দি নোৱাৰে ডেফিনেটলি উই আৰ থেংকফুল টু দ্য আমি ধন্যবাদ দিছোঁ ছেছন কোৰ্টক যে তেখেতে যিমান পাৰে সোনকালে কেছটো পষ্ট কৰি আছে লগাই আছে কিন্তু এনেকৈ নহ'ব এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব এই কেছটো এখোলৈ আৰামছে লাগিব 20 বছৰ আৰামছে লাগিব এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে গোটেইখিনিক যদি আপুনি আনে আৰামছে লাগিব গতিকে আমি এটা দাবী জনাইছিলোঁ যে আমাৰ এটা দল লাগে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ সেইটো চৰকাৰে দিছে কিন্তু লগে লগে কৈ আছোঁ যে অসমবাসীয়ে বিচাৰিছে তেখেতসকলৰ হিয়াৰ আমঠুৰ কেছটো সোনকালে শেষ হওক জুবিন দাই ন্যায় পাওক আৰু সেইকাৰণে এখন ফাষ্ট ট্ৰেক কোৰ্ট ইমিডিয়েটলি কৰিব লাগে আৰু ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিব লাগে আমি অলৰেডি অনাৰেবল ছেছন কোৰ্টক আমি এখন এপ্লিকেশ্যন দিছিলোঁ যিমান পাৰে খৰতকীয়া কৰিব লাগে সেই সংক্ৰান্তে তেওঁ কৰি আছে আৰু আমি অনাৰেবল গুৱাহাটী হাইকোৰ্টত শুনানি মানে সিদ্ধাৰ্থই যিহেতু ডিচাৰ্জ ফাইল কৰিছিলে যোৱাবাৰ আৰু তাৰ অবজেকশ্যন হৈছে কিন্তু শুনানি অহাবাৰহে হ'ব আকৌ শেখৰজ্যোতি গোস্বামীয়ে আজি পুনৰবাৰ ডিচাৰ্জ পিটিশ্যন দিছে গতিকে সেইখিনিও 16 তাৰিখে অহা ডেট আছে তাত হ'ব আৰু মহাবীৰ একুৱা লগতে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটৰ কাৰণে যিটো এটাচমেণ্ট আছিলে পিটিশ্যন সেই সকলোখিনি অহা 16 তাৰিখে হ'ব গতিকে সেয়াই আজি সিমানখিনি সেইটোৱে কৈ আছোঁ আৰু শ্যামকানু মহন্তৰ বিশেষকৈ লয়াৰে ডকুমেণ্টৰ কথা কৈ পেলাই বহুতখিনি খেলি মেলি কৰি আছে আৰু তেওঁ মানে অলপ কনফিউজ যেন লাগিছে গতিকে সেই কথাবোৰ চাওঁ অহা 16 তাৰিখে আকৌ কি হয় আৰু আমি বাৰে বাৰে বিশেষ আদালতখনৰ কথা কৈয়ে আছোঁ এখন নহ'লে নহ'ব নহ'লে ইমান দিন ধৰি আৰু এনেকৈ শুনানি চলি থাকিব বছৰ বছৰ ধৰি সেইটো জুবিন গাৰ্গৰ লগত বা এনেকুৱা এটা বিশেষ কেছৰ লগত এইটো কথা হোৱাটো সম্ভৱ নহয় আৰু অসমৰ ৰাইজে আমি যিমান পাৰি ক্ষিপ্ৰতাৰে আমি মানে শুনানি ৰায়দানটো বিচাৰিছোঁ এটা শেষ আমি উত্তৰ পাব লাগে সেইটোৱে কথা আৰু দোষী মানে অলৰেডি সাব্যস্ত হৈছে গতিকে দোষীয়ে শাস্তি পাব লাগে সেইখিনিয়ে কথা এতিয়া যিমান পাৰি সোনকালে ক্ষিপ্ৰতাৰে হওক কথা সেইটো সদায় কৈ আছোঁ অনুশোচনা কোনো ধৰণৰ নাই অমৃতপ্ৰভাৱো দেখিছোঁ কোনো ধৰণৰ অনুশোচনা নাই সকলো খুব নৰ্মেলি আছে মই সেইকাৰণে নাজানো তেওঁলোকৰ মনত কি আশ্বাস আছে নে কি ভাবি আছে তেওঁলোকে কিন্তু কটকটীয়া বিচাৰ হ'বই লাগিব আৰু ন্যায় প্ৰতিষ্ঠা খুব ভালদৰে হ'ব লাগিব শাস্তি পাবই লাগিব কিবা যদি জামিনৰ কথাও ভাবিছে এইবোৰ নিবেদনটো চলিয়ে আছে গতিকে কোনোদিনে সেই দোষীকেইটাই মানে জামিনটো পাবই নালাগে একদম চিধা বিচাৰ হ'ব লাগে আৰু শাস্তি পাব লাগে একদম কঠোৰতকৈ কঠোৰ শ্যামকানু মহন্তই যি 3খন পিটিশ্যন দিছিলে আৰু